নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি অসম চৰকাৰে আৰম্ভ কৰা মজুৰিৰ ক্ষতিপূৰণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেই সকল মহিলাৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজি হ'ল 20 ফেব্ৰুৱাৰী। আজি মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ 8,000কৈ টকা প্ৰদানৰ কথা আছিল, কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আজি নাপাব অৰুণোদয় আঁচনিৰ 8,000কৈ টকা। তেন্তে কেতিয়া লাভ কৰিব, এই বিষয়ত কি আপডেট নতুনকৈ আহিছে আপোনালোকক বিতংভাৱে দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে CMO আছামৰ ফালৰ পৰা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে অৰুণোদয় আঁচনিৰ ধন 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত প্ৰদান কৰা হ'ব। ধনৰাশিৰ পৰিমাণ 1,000কৈ বৃদ্ধি কৰি 8,000 টকাৰ ঠাইত 9,000 টকা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাদৰি কৰিছে। ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেই সকলো মহিলাৰ বেংক একাউণ্টত আজি নোসোমাব অৰুণোদয় আঁচনিৰ 8,000কৈ টকা। আজিৰ পৰিৱৰ্তে অহা 10 মাৰ্চ তাৰিখে মহিলাসকলে নিজৰ নিজৰ বেংক একাউণ্টত 8,000 টকাৰ পৰিৱৰ্তে 9,000কৈ টকা লাভ কৰিব। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে অহা 10 মাৰ্চ তাৰিখে 9,000কৈ টকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত প্ৰদান কৰা হ'ব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। তো আঁচনিখন লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে। এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে সুখবৰ। এতিয়াৰ পৰা চাহ জনজাতীয় সম্প্ৰদায়ৰ সকলো গৰ্ভৱতী মহিলা, অনিয়মীয়া কৰ্মী, নিয়মীয়া কৰ্মী, চাহ বাগিচা অঞ্চলৰ বাসিন্দাসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তাৰপিছত লিখা আছে এই আঁচনিত সুবিধাসমূহৰ বাবে যোগ্যতা লাভ কৰিব অসমৰ চাহ বাগিচা অঞ্চলসমূহৰ গৰ্ভৱতী মহিলাসকলে। তো অসম চৰকাৰে চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এই আঁচনি। তো আঁচনিখনৰ নাম হ'ল মজুৰিৰ ক্ষতিপূৰণ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে মহিলাসকলে লাভ কৰিব 15,000কৈ টকাৰ আৰ্থিক সাহায্য। ইতিমধ্যে যিসকল মহিলাই আবেদন কৰিছিল, সেই সকলো মহিলাই 15,000কৈ টকা লাভ কৰিছে। আৰু যিসকল মহিলাই নতুনকৈ আবেদন কৰিব বিচাৰে, সেই সকলৰ বাবে ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে গৰ্ভ অৱস্থাত মুঠ 15,000 টকাৰ আৰ্থিক সাহায্য 4টা কিস্তিত প্ৰদান কৰা হ'ব এই ধনৰাশি। তো যিসকল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে এইখন মজুৰি ক্ষতিপূৰণ আঁচনিত আবেদন কৰিব, সেই সকল মহিলাক 4টা কিস্তিত প্ৰদান কৰিব 15,000কৈ টকাৰ আৰ্থিক সাহায্য। তো 4টা কিস্তিত 15,000কৈ টকা অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে প্ৰদান কৰিব। তো যিসকল গৰ্ভৱতী মহিলাই নতুনকৈ আবেদন কৰিব বিচাৰে, সেইসকলে নিকটৱৰ্তী আশা বাইদেউ বা ANM কৰ্মীৰ সৈতে যোগাযোগ কৰিব পাৰে, অথবা চৰকাৰৰ ফালৰ পৰা এক বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে 104। এইটো হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে আঁচনিখনত আবেদনৰ বিষয়ে সবিস্তাৰে জানিব পাৰিব, অথবা নিজৰ অঞ্চলৰ আশা বাইদেউ বা ANM কৰ্মীৰ সৈতে যোগাযোগ কৰিও এইখন আঁচনিত কৰিব পাৰিব আবেদন। কিন্তু এইখন আঁচনিত কেৱল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলে নতুনকৈ কৰিব পাৰিব আবেদন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।